অন্য এটা অসমীয়া কবিতাৰ ওপৰত আলোচনা কৰিম, দৃশ্যান্তৰ। এতিয়া আমি এটা কবিতা যেতিয়া বিষয়ে যেতিয়া আমি মানে ধ্যান ধাৰণাখিনি আনিব লাগিব, তাৰ মূল কথাটোৱে হৈছে কবি পৰিচয়। এতিয়া এই কবিতাটোত দৃশ্যান্তৰ কবিতাটোৰ কবিজনৰ বিষয়ে আমি জানিব লাগিব। কবিজন হৈছে হৰে কৃষ্ণ ডেকা। এই হৰে কৃষ্ণ ডেকা আচলতে সাহিত্য একাডেমী বঁটা প্ৰাপক এজন প্ৰখ্যাত অসমৰ এজন উজ্জ্বল সাহিত্যিক, উজ্জ্বল ৰত্ন বুলিব পাৰি। তেখেতে 1987 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। তাৰপিছতে 96 চনত কথা বঁটা লাভ কৰিছিলে আৰু 2010 চনত অসম উপত্যকা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে। এই মহান কবিজনৰ যিখিনি প্ৰতিভা, তেখেতৰ সাহিত্যৰ যিখিনি সৃষ্টি, সেই কথাখিনি আমি প্ৰথমে মানে হৃদয়ঙ্গম কৰি ল'ব লাগিব। এতিয়া কথাটো হ'ল কি, এই কবিতাটোৰ বিষয়ে, কবিতাটোৰ মূল কথাখিনি কি বুলি যদি আমাৰ উল্লেখ বা প্ৰশ্ন আহে, বা কবিতাটোৰ বিষয়ে যিকোনো যদি কথা আহে, আমি অন্ততঃ উপস্থাপন কৰিবৰ কাৰণে মূল কথাটো জানিবই লাগিব। এতিয়া কবিতাটোৰ দ্বাৰা সামাজিক পৰিৱেশৰ কথা বৰ্ণনা কৰা হৈছে। 25 বছৰ আগৰ এই সমাজখনৰ কেনেকুৱা অৱস্থা আছিল আৰু 25 বছৰ পিছত এই সমাজ এখন কেনেদৰে পৰিৱৰ্তিত হয়, সমাজৰ মানুহবিলাকৰ স্বভাৱ চৰিত্ৰ কিদৰে পৰিৱৰ্তন হয়, কেনেকুৱা ধৰণৰ আচাৰ বিচাৰ হয়, এই কথাখিনি সুন্দৰ ৰূপত কবি হৰে কৃষ্ণ ডেকাই উপস্থাপন কৰি দেখুৱাইছে। আমি সেইকাৰণে এই কবিতাটোৰ আৰম্ভণিতে এটা কথাই আমি উল্লেখ কৰি ল'ব লাগিব যে সাহিত্য একাডেমী বঁটা প্ৰাপক কবি হৰে কৃষ্ণ ডেকাৰ দৃশ্যান্তৰ কবিতাৰ যোগেদি পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ কথা সুন্দৰ ৰূপত দাঙি ধৰিছে। এই কথাৰে আমি আৰম্ভ কৰিম। এটা প্ৰশ্ন যেতিয়া কৰিবলৈ ল'ম, সেই প্ৰশ্নটোত প্ৰথম লাইনটোৱে আমি এইদৰে আৰম্ভ কৰিব লাগিব। তাৰপিছত চহৰীয়া জীৱনৰ কথা তেখেতে উল্লেখ কৰিছে। এটা কংক্ৰিটৰ মাজত থকা ৰাজ অট্টালিকাবিলাকৰ কথা, এটা জুপুৰি ঘৰটোৰ পৰা এটা ৰাজ অট্টালিকা হ'ল, মানুহৰ মনবিলাক পৰিৱৰ্তন হৈ গ'ল, মানুহ সঁচা মানৱতা মানুহৰ হৃদয়ৰ পৰা হেৰাই গ'ল, ইত্যাদি ইত্যাদি কথাখিনি তেখেতে চিত্ৰকল্পৰ যোগেদি, বিভিন্ন চিত্ৰকল্পৰ যোগেদি, যে কংক্ৰিটৰ হাবিলৈকে চিত্ৰকল্প তেখেতে ব্যৱহাৰ কৰিছে, কিছুমান শব্দ ব্যৱহাৰ কৰিছে। গতিকে এই চিত্ৰকল্পৰ যোগেদি সুন্দৰ ৰূপত এক সামাজিক পৰিৱেশৰ পৰিৱৰ্তিত ৰূপ তেখেতে প্ৰকাশ কৰি দেখুৱাইছে।